শিৱই নাৰদক উপদেশ কৃষ্ণক কেনেকৈ ভক্তি কৰিব লাগে। ৰাম যাক কৃষ্ণ বুলি চৈতন্য ঈশ্বৰ অৱতৰি নাৰায়ণ নাম মাজে পূৰ্ণ জানিবা নিশ্চয় তাহান্তে গুণ ব্যাখ্যান দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম ঘৰে কৃষ্ণে সে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰে। যে ঈশ্বৰ কৃষ্ণ হৈছে চৈতন্য স্বৰূপে আমাৰ জীৱ জগতক চলাই আছে নাৰায়ণ ৰূপেৰে। যে নামৰ মাজত তেখেত পূৰ্ণ, তেখেতৰ মহাগুণ প্ৰচাৰ হৈ আছে ধৰ্মশাস্ত্ৰৰ। আৰু দাপৰ যুগত কৃষ্ণই দৈৱকীৰ পুত্ৰ হৈছিল। কলিত কুসুমৰ ঘৰত সেই কৃষ্ণই শংকৰ ৰূপ ধৰি পেলাই আমাৰ জগতৰ লোকসকলক ধৰ্ম জ্ঞান দি পেলাই উদ্ধাৰ কৰিছিলে। ৰাম যিটো কৃষ্ণ স্বামী দৈৱকীৰ ঘৰে লীলায়ে ভৈলা মানুষ যত জীৱ ৰাশি সবে প্ৰকৃতি তেহেন্তে মহাপুৰুষ জানিবা কৃষ্ণক স্বামী মানি মনে ভাৰ্যাৰূপে সেৱা কৰা তান গুণ নাম গায়ায় বিশ্ৰাম সংসাৰ দুখ নিস্ত্ৰাৰা। যে কৃষ্ণই দৈৱকীৰ গৃহত মনুষ্যৰ স্বৰূপে লীলা কৰিছিলে। আৰু আমি যিমানবিলাক জীৱ আছোঁ সকলো আমি প্ৰকৃতিৰ, তেখেত হৈছে মহাপুৰুষ। যে জানি পেলাই কৃষ্ণক আমি স্বামী মানি পেলাই আমি ভাৰ্যাৰূপে সেৱা কৰিব লাগে। তেখেতৰ গুণ নাম গাই পেলাই এই সংসাৰৰ পৰা আমি উদ্ধাৰ হ'ব লাগে। যে জ্ঞান পক্ষে মনে ব্ৰহ্ম চিন্তই মাতৰ ভক্তি পক্ষে ভিত্ত হৈয়া সেৱ ঈশ্বৰ। ঠিক এনে মাধ্যমে আমি তেখেতক ভক্তি কৰিব লাগে। যে যেনেকৈ চাকৰে যেনেকৈ স্বামীক সেৱা কৰে ঠিক তেনেকৈ আমিও কৃষ্ণক স্বামী মানি সেৱা কৰিব লাগে। তেতিয়া আমি এই সংসাৰৰ পৰা জীৱ জগত উদ্ধাৰ হ'ব পাৰে। ৰাম সকলো ভক্তিৰ মাজে শিৰোমণি প্ৰেম ভক্তি তত্ৰ সাৰ হেন প্ৰেম ভক্তি যিজনে জানয় আপুনি
সিটো ঈশ্বৰ নাম সমে প্ৰেম যিটো পুৰুষৰ ভৈলা জানা ঈশ্বৰৰ কেৱল কৃষ্ণক কৰিলে কবৈছ কি কৈব তাৰ ভাগ্য যে সকলোৰ ভক্তিৰ শিৰোমণি হৈছে প্ৰেম ভক্তি হৈছে মূল তত্ত্বসাৰ যে যিজনে জানে এই প্ৰেম ভক্তি তেখেতক কি কৈছে ঈশ্বৰ বুলি কৈছে যে কৃষ্ণ পূৰ্ণ ব্ৰহ্ম ৰজে ধৰিও চৰণে অহৰ্নিশে নিৰিবাহা তাহাৰ স্মৰণে ঠিক আমি তেখেতক ব্ৰহ্মস্বৰূপে তেখেতৰ চৰণত আমি অহৰ্নিশে স্মৰণ কৰি আমি সেৱা কৰিব লাগে তেতিয়া লোকসকলক গৰাকীয়ে কৃপা কৰে এই প্ৰেম ভক্তি যিজন পুৰুষৰ থাকে তেখেতক কি কৈছে যে ঈশ্বৰ কৃষ্ণ তেতিয়া বৈশ্য হয় তেতিয়া তেখেতৰ ভাগ্যৰ কথা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰে ৰামিন্দ্ৰিয় কদমী মনক নিয়মী নামে প্ৰেমে বৈশ্য কৰে সেইজন নজানা অময়া ভকত সুখে সংসাৰ কটৰে ভকতি তহন্তে মহামূৰ্খ পাৱে আনত হন্তে সংসাৰ জানিয়া দুষ্টৰ সংগ কতে জীয়া সাধু সংগ কৰা যে আমি ইন্দ্ৰিয়ক দমন কৰি মনক নিয়ম কৰিলে তেতিয়া নামে প্ৰেমত হৈছে আমাৰ শৰীৰ বৈশ্য হয় সেইজনক কি কৈছে অময়া ভকত তেতিয়া এই সংসাৰবোৰ অচিয়ে এই সংসাৰৰ পৰা তৰিব পাৰে যে ভকতি কৰিলে কি হয় মুক্তি পায় যে কামনা বাসনাত কি হয় সংসাৰ হয় তাত জীৱৰ কোনো তৰণ নাই যে জানি পেলাই যে দুষ্টৰ সং এৰি সদায় আমি সাধু সং কৰিব লাগে যে আমাৰ শৰীৰৰ যিবিলাক দুৰ্বৃত্ত দুস্বভাৱ আচৰণ এইবিলাক এৰি পেলাই আমি সৎভাৱৰ সৎ চিন্তা কৰিব লাগে আৰু সাধু সং ল'লে তেতিয়া জীৱৰ এই সংসাৰৰ পৰা উদ্ধাৰ হয় ৰামান নাম নাপাপ ভুনি জীয়া পুৰুষে আশী পাৱে নৰতনু ভকত দুহিৰ নৰ দেহ জানা নাই নাই আৰু পুনু শুকৰ কুকুৰ জুনিত জন্মিয়া যদি ফুৰে বিস্তা খাই ভকত দুহিৰ কৰিয়া জানিবা
শ্ৰেষ্ঠ পাপী কৈতো নাই। যে মানুহে যিমানবিলাক পাপ কাম কৰি আহে, এই পাপবিলাক ভুঞ্জি পেলাই পুৰুষে কি হয়, এটা মানুহৰ মনুষ্য শৰীৰ পায়। কিন্তু ভকতৰ যি দুখ আচৰণ কৰে, তেওঁলোকে কেতিয়াও এই মনুষ্য শৰীৰ কেতিয়াও নাপায়। যে কুকুৰ আৰু গাহৰি যোনিত যেনি জন্ম লৈ যদি তেওঁলোকে লোকৰ অৱশিষ্টও যেনি পৰিষ্কাৰ কৰি খাই ফুৰে, তথাপিতো ভকতৰ যি দুখ আচৰণ কৰে, গালি পাৰে, চকু চৰহা হয়, তেতিয়া তেওঁলোকৰ নিচিনা শ্ৰেষ্ঠভাৱে এই বিশ্বত কোনো নাই। ভকত জনত কিঞ্চিত একো মাত্ৰ, যিজনে দুহ আচৰে হৰিক পাইবাৰ ভৈলা নিবৰ্তন, সংসাৰ তভমি মৰে, হে নজানি যিটো তৰিবা কলিত, ভক্ত সমে প্ৰীতি কৰা, ভক্ত প্ৰীতি বিনে হৰিক নাপাই, কেনে আলো হয়া যে ভকতজনত যেনি অকণমানো যেনি দুখ আচৰণ কৰে, তেতিয়া ঈশ্বৰ কৃষ্ণক কেতিয়াও নাপায়। তেতিয়া এই সংসাৰত ভ্ৰমি ফুৰিব লাগিব কুকুৰ মেকুৰীৰ দৰে। সেইকাৰণে যিসকলে কলিত তৰিবৰ কাৰণে বাঞ্ছা কৰে, যে ভক্তৰ লগত মৰম চেনেহ শ্ৰদ্ধাৰ প্ৰীতিৰে আমি কি কৰিব লাগে, ভক্তি কৰিব লাগে, তেতিয়া ঈশ্বৰ কৃষ্ণক পায়। আনবিলাক কৰিলে ঈশ্বৰ কৃষ্ণক কেতিয়াও নাপায়। ভকত মাত্ৰ ভজিলে নিশ্চয়, সংসাৰ দুখ এৰাই, জানি সৰ্বজনী বোলা ৰাম ৰাম, আতপৰে শ্ৰেষ্ঠ নাই। যে ভক্তি ভকতত ভজিলে কি হয়, গুচে কৰ্মজৰ, যে আমাৰ শৰীৰৰ যিবিলাক আৱৰ্জনা, দুখ সুখ বেজাৰ তাপ, এই বস্তুবিলাক কি হয়, নাইকিয়া হয়। ঈশ্বৰৰ কৃপাত দুখবিলাক এৰাই যে জানি পেলাই আমি গুৰু ভকত বৈষ্ণৱৰ সংগ ল'ব লাগে। আৰু ইয়াতকৈ শ্ৰেষ্ঠ ধৰ্ম এই সংসাৰত কোনো নাই। গুৰুক ঈশ্বৰ আত্মা বুলি মানি মনে কৰিব ভকতি এক কৃষ্ণৰ চৰণে, এতেকে কৃষ্ণৰ কৃপা মিলিবেক তাক, অনায়াসে তৰিবেক দুষ্টৰ মায়াক, ভকতৰ সন্ত হৰি সহায় আপুনি, নপায় ভক্ত গাখী একোৱে বিঘিনি। ঠিক আমি ঈশ্বৰ কৃষ্ণত নাম লৈ তেখেতত সকলো অৰ্পণ কৰি শুদ্ধভাৱে ভাগৱত ধৰ্মৰ মতে আমি কৰ্ম কৰিলে অচিৰে এই সংসাৰৰ পৰা জীৱ উদ্ধাৰ হয়। এই মাধ্যমে আমি অভ্যাস কৰিলে সকলোৱে উত্তম হয়। ইমান এটা কৈ সবাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিব। গুৰু কোটি কোটি ঘূৰৈ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাসোহন মানি খমি কিবা নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি মায়।
আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক পৰা বৈ বিষ্ণু